ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ ধিং মণ্ডলৰ ঋতুকত ধিং টাউন কমিটিৰ অন্তৰ্গত এলেকাসমূহত পৃথকে পৃথকে বুথ কমিটি গঠন। ধিং পৌৰসভাৰ অন্তৰ্গত নিজ ধিঙত তাৰ ব্যতিক্ৰম নহল আজি তাৰ সমান্তৰালকৈ নিজ ধিঙৰ 10 নং ৱাৰ্ডত এখন বুথ কমিটি গঠনৰ উদ্দেশ্যেৰে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সভাত বুথ কমিটিৰ সভাপতি হিচাপে ৰফিকুল ইছলাম আৰু সম্পাদক হিচাপে আহাদ মানিক লৈ এখনি নতুন কমিটি গঠন কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দল সংগঠনে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ইফালে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি এই সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়। আজিৰ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধিং মণ্ডলৰ সভাপতি দীপক শইকীয়া আৰু পৌৰ সভানেত্ৰী মাতৃমণি বৰুৱা। ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আৰু মজবুত কৰাৰ লক্ষ্যৰে আজি নিজ ধিঙত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজত মত বিনিময় কৰে। ৰাইজেও ভাৰতীয় জনতা পাৰ্টিক পূৰ্ণ সঁহাৰি জনায়। ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। ৰাইজে তোমাৰ কথা কৈছে শুদ্ধ, ৰাইজে কৈছে যে তুমি বুথ প্ৰেচিডেণ্ট শুদ্ধ। এতিয়া ইয়াত থকা ৰাইজে যিটো কয় সেইটোৱে শুদ্ধ। তোমাক ক'ব যেতিয়া বুথৰ পৰা বুথ সভাপতি এজনে কিবা এটা দিব, অতি সোনকালে চৰকাৰী কৰ্মচাৰীয়ে আমাক কৰি দিবলৈ বাধ্য, যিহেতু তেখেতসকলে নকৰা কামটো আমি কৰিবলগীয়া হৈছে। সেইকাৰণে আমি ভাল এজন আপোনালোকে ইয়াৰ পৰা উপযুক্ত যোগ্য শিক্ষিত ব্যক্তিক বাছি দিব, BLO যাম, তেওঁ যাতে এই বুথৰ গোটেই সমস্যাখিনি সমাধান কৰিব পাৰে। তাৰপাছত আহিলে পৃষ্ঠা প্ৰমুখ। আপোনালোকে জানে প্ৰত্যেকটো পৃষ্ঠা থাকে ভোটাৰ লিষ্টত ইফালে আৰু